Hello everyone and welcome back to our digital class. মই পুনৰবাৰ তোমালোকক আমাৰ আজি ডিজিটেল ক্লাছলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আমি ইতিমধ্যে ইয়াৰ আগৰটো ভিডিঅ'ত নৱমমান শ্ৰেণীৰ সাপ্লিমেণ্টাৰী ৰিডাৰ্ছ ইন ইংলিছ মুভমেণ্টছখনৰ অন্তৰ্গত ৰাস্কিন বণ্ডৰ দ্বাৰা ৰচনা কৰা দ্য এডভেঞ্চাৰ্ছ অফ টোটো সেই ষ্টৰীটো আলোচনা কৰি আছিলোঁ। আজি আমি এই ভিডিঅ'ত সেই ষ্টৰীটোৰ আমি পাৰ্ট 2 খিনি আলোচনা কৰিম। ওকে, so let's start the video. Dear students, I would like to give a brief review on what we have learned in our last class. ছাত্ৰ-ছাত্ৰীসকল, মই আজিৰ আলোচনালৈ যোৱাৰ আগমুহূৰ্তত আমি ইতিমধ্যে আগৰটো ক্লাছত যিখিনি শিকিছিলোঁ তাৰ এক ৰিভিউ দিবলৈ বিচাৰিছোঁ। ঠিক আছে? So let's start. Toto was a pretty monkey. Initially, he belonged to a tanga driver who used to keep Toto tied to a feeding trough, and he looked so out of place there. So grandfather took pity on him and bought him from the tanga driver. Toto came to be an addition to grandfather's private zoo. প্ৰথম অৱস্থাত কি গম পালোঁ, টোটো এটা খুব মৰম লগা বান্দৰ আছিলে আৰু প্ৰথম অৱস্থাত সি এজন টাঙ্গা ড্ৰাইভাৰ আছিলে আৰু যিজনে টোটোক কি কৰিছিলে ফিডিং থ্ৰৰ লগত মানে জন্তুক খাদ্য খাবলৈ দিয়া যিটো দীঘলীয়া পাত্ৰ সেই পাত্ৰৰ লগত বান্ধি ৰাখিছিল আৰু সেইকাৰণে টোটোক তাত খুব আপছেট দেখা পোৱা গৈছিলে। সেই অৱস্থা দেখি ককা দেউতাৰ টোটোৰ প্ৰতি খুব দুখ উপজিল আৰু সেইকাৰণে তেওঁ টাঙ্গা ড্ৰাইভাৰৰ পৰা টোটোক কিনি আনি নিজৰ প্ৰাইভেট জুক লৈ যাবলৈ সিদ্ধান্ত ল'লে আৰু টোটো কি হ'ল আমাৰ ককা দেউতাৰ প্ৰাইভেট জুৰ এটা অংশ হৈ পৰিলে। Toto's presence kept secret from grandmother, fearing she would create a fuss as she usually did when grandfather brought home a new bird or animal. টোটোৰ অৱস্থিতি নেৰেটৰ বা ককা দেউতাৰ ঘৰত কি আছিলে গোপনে ৰখা হৈছিলে, কিয়নো ককা দেউতাই ভয় খাইছিলে আইতাকে হুলস্থুল কৰিব বুলি ঘৰত, কিয়নো আইতাকে প্ৰায়ে যেতিয়া ককা দেউতাই ঘৰলৈ নতুন নতুন জীৱ জন্তু চৰাই চিৰিকটি লৈ আহে এক বিবাদৰ সৃষ্টি কৰে, সেইকাৰণে তাৰ উপস্থিতিটো ঘৰত গোপনে ৰখা হৈছিলে। ঠিক আছে, নেক্সট। Toto was transferred to a large cage in the servant quarters because an attempt to hide him by tying him to a peg on a wall inside a closet failed miserably. He escaped after causing damage to the wall and the clothes inside the closet. তাৰপিছত টোটোক লুকুৱাই ৰখাৰ যি প্ৰচেষ্টা কৰা হৈছিলে সেই প্ৰচেষ্টাটো মানে ঘৰৰ কাপবৰ্ডৰ ভিতৰত ৰখাৰ যিটো প্ৰচেষ্টা কৰা হৈছিল সেইটো খুব বেয়াকৈ ফেইল হৈ গৈছিলে। সেইকাৰণে টোটোক যিহেতু ঘৰত ৰাখিব পৰা নাযায় তাক ছাৰ্ভেণ্ট কোৱাৰ্টাৰৰ সংলগ্ন থকা ছাৰ্ভেণ্ট কোৱাৰ্টাৰৰ ওচৰত থকা পিঞ্জিৰালে তাক কি কৰা হৈছিলে হস্তান্তৰ কৰা হৈছিলে আৰু তাত কি কৰা হৈছিলে যেতিয়া তাক ঘৰত মানে লুকুৱাই ৰখা হৈছিলে সি সেইখিনি প্ৰায় অনিষ্ট সাধন কৰি কাপোৰবোৰ চিৰাচিৰ কৰি বিভিন্ন ধৰণৰ অনিষ্ট সাধন কৰি সি পলাবলৈ চেষ্টা কৰিছিল। সেইকাৰণে টোটোক কি কৰা হ'ল ঘৰৰ পৰা হস্তান্তৰিত কৰি ছাৰ্ভেণ্ট কোৱাৰ্টাৰত থকা যি লাৰ্জ কেজ আছে তালৈ লৈ যোৱা হৈছিলে। ঠিক আছে। Toto wouldn't allow any of his companions to sleep at night. So grandfather decided to take him along to Saharanpur to collect his pension. টোটোক যিহেতু সেইটো লাৰ্জ কেজলৈ লৈ যোৱা হৈছিলে হস্তান্তৰিত কৰা হৈছিলে তাতো কিন্তু সি ইমানেই দুষ্ট আছিলে তাৰ লগৰ যিবিলাক টৰ্টইজ আছে যিবোৰ গট আছে স্কুৱাৰেল আছে বিভিন্ন জীৱ জন্তু আছে সেইবিলাকক শান্তিৰে ৰাতি শুব দিয়া নাছিল। সেইকাৰণে ককা দেউতাই পিছদিনাখন যেতিয়া সাহাৰণপুৰলৈ পেঞ্চন আনিবলৈ যোৱাৰ কথা আছিল সেইদিনাখনে তাক টোটোক নিজৰ লগত লৈ যোৱাৰ সিদ্ধান্ত লৈছিলে। এইখিনি আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলোঁ। এতিয়া আমি তাৰ পৰৱৰ্তী অংশখিনি আলোচনা কৰিম। ঠিক আছে। চ' তাৰ পিছৰখিনি হৈছে আনফৰ্চুনেটলি I could not accompany grandfather on that trip, but he told me about it afterwards. কৈছে যে দুৰ্ভাগ্যবশতঃ মই সেই যাত্ৰাটোত কি হৈছিলোঁ ককা দেউতাক লগ দিব পৰা নাছিলোঁ, কিন্তু ককা দেউতাই সেই বিষয়ে মোক পিছত কৈছিলে। অৰ্থাৎ ককা দেউতাই টোটোক লৈ যাবলৈ যিটো ট্ৰিপ কৰিছিলে সাহাৰণপুৰলৈ যোৱাৰ সেই ট্ৰিপটোত মানে আমাৰ নেৰেটৰে ককা দেউতাকৰ লগত যাব নোৱাৰিলে, দুৰ্ভাগ্যবশতঃ যাব নোৱাৰিলে, কিন্তু তেওঁ নেৰেটৰক ককা দেউতাই সেইখিনি পিছত জনাইছিলে। A big black canvas kit bag was provided for Toto. টোটোৰ কাৰণে এটা ডাঙৰ ক'লা বৰণৰ এটা কেনভাছ কিট বেগ প্ৰদান কৰা হৈছিল। কেনভাছ মানে এটা ডাঠ কাপোৰেৰে তৈয়াৰী কৰা
এক প্ৰকাৰৰ বেগ হয়, যেনে ধৰ কিছুমান ত্ৰিপাল চিলাবলৈ যিবোৰ কাপোৰ ব্যৱহাৰ কৰা হয় তেনেকুৱা ডাঠ বেগেৰে কেনভাছ কিট বেগ বুলি কয় সেইটো টটোৰ কাৰণে প্ৰদান কৰা হৈছিলে। This with some straw at the bottom become his new abode। আৰু এইটোত কি কৰা হৈছিলে একেবাৰে বটম মানে কি বেগটোৰ একেবাৰে তলফালে কিছুমান খেৰ ষ্ট্ৰ মানে কি খেৰ দি দিয়া হৈছিলে আৰু সেইটোৱে তাৰ এটা নতুন ঠাই হৈ পৰিছিল থাকিবলৈ তাৰ এটা নতুন ঠাই হৈ পৰিছিল abode মানে থকা ঠাই ঠিক আছে। When the bag was closed there was no escape। আৰু যেতিয়া বেগটো বন্ধ কৰি দিয়া হৈছিলে পৰফালৰ পৰা there was no escape তাৰ পৰা পলাই যাব নোৱাৰি তাৰমানে তাৰ পৰা সাৰি যাব নোৱাৰি বেগটো বন্ধ কৰি দিয়াৰ পিছত তাৰ পৰা কোনো পধ্যে ওলাব পৰা নাযায়। Toto couldn't get his hands through the opening and the canvas was too strong for him to bite his way through। আৰু টটোই কি হৈছিলে নিজৰ হাত দুখনেৰে সেইটো যেটো বন্ধ আছিলে নিজৰ হাত দুখনে সেইটো কোনো মানে কালে মানে এটো খুলিব পৰা নাছিল। And the canvas was too strong for him to bite his way through। আৰু সেই কেনভাছ কাপোৰৰ ডাঠ বেগটো ইমানেই ষ্ট্ৰং আছিলে শক্তিশালী আছিলে যে সেইটো সি নিজে কামুৰি পেলাই তাৰ পৰা বাট উলিয়াব পৰা নাছিলে। His efforts to get out only had the effect of making the bag roll about on the floor or occasionally jump into the air, an exhibition that attracted a curious crowd of onlookers on the Dehradun railway platform। সি যেহেতু সেই বেগটো কামুৰি বা খুলি তাৰ পৰা ওলাই যাব পৰা নাছিলে তাৰ কিন্তু চেষ্টা অব্যাহত আছিলে সি খুব চেষ্টা কৰিছিলে আৰু সেই চেষ্টাৰ ফলস্বৰূপে কি হৈছিলে মাত্ৰ সেই বেগটো খুব ৰোল হৈ গৈছিলে মানে সি যেহেতু বেগত খুব জঁপিয়াইছিলে ওলাবলৈ চেষ্টা কৰিছে তাৰ কাৰণে বেগটো খুব ৰোল হৈ গৈছিলে আৰু কেতিয়াবা কি হৈছিল সেইটো বতাহত মানে একদম জঁপিয়াই দিয়া নিচিনা হৈছিলে আৰু সেইটো কি হৈছিলে এন এক্সিবিশ্যন এটা প্ৰদৰ্শনী নিচিনা হৈ গ'ল যিটোৱে তাৰমানে কি কৰিছিলে সেই দেহৰাদুন ৰেলৱে প্লেটফৰ্মত যিবোৰ ক্ৰাউড আছিল যিবোৰ জুম আছিলে পৰ্যবেক্ষক আছিলে সেই জুমবিলাকৰ মানে অনলুকাৰ্ছ মানে কি যিসকলে নিৰীক্ষণ কৰি থাকে মানে দূৰৰ পৰা চাই থাকে গতিকে তেওঁলোকৰ যিখিনি ক্ৰাউড আছিলে সেই জুম থকা সেই পৰ্যবেক্ষক বা নিৰীক্ষকখিনিয়ে সেইটো কি আছেনো সেই বেগটো কেনেকৈ মানে ৰোল হৈ আছে সেইটো মানে তেওঁলোকৰ কাৰণে এটা খুব উৎসুকতাপূৰ্ণ হৈ গ'ল সেইটো উৎসুকতাৰ তাৰমানে তেওঁলোকে সেইটো বেগটোক নিৰীক্ষণ কৰিবলৈ ধৰিলে ঠিক আছে। চ' এইখিনি পেৰাগ্ৰাফটো তোমালোকে বুজি পালা নিশ্চয়। The next, Toto remained in the bag as far as Saharanpur, but while grandfather was producing his ticket at the railway turnstile, Toto suddenly poked his head out of the bag and gave the ticket collector a wide grin। Toto Saharanpurলৈকে বেগটোৰ ভিতৰতেই থাকিলে but while grandfather was producing his ticket at the railway turnstile যেতিয়া ককা দেউতাই কি কৰিলে নিজৰ টিকেটটো ৰেলৱেৰ যিটো টাৰ্ণষ্টাইল মানে হৈছে কি এক প্ৰকাৰ ৰিভলভিং গেট মানে মেকানিকেল ৰিভলভিং গেট ঘূৰণীয়া গেট যিটোৰে মাত্ৰ কেৱল এটা সময়ত মানে এজন পেছেঞ্জাৰে সেইটো পাৰ হ'ব পাৰে তেনেকুৱা গেটবিলাকক টাৰ্ণষ্টাইল বুলি কয়। ৰেলৱে টাৰ্ণষ্টাইলত থকা তেনেকুৱা গেটত ককা দেউতাই যেতিয়া নিজৰ টিকেটটো দেখুৱাবলৈ লৈছিলে Toto suddenly poked his head out of the bag। টটোৱে তাৰমানে হঠাতে কি কৰিলে বেগটোৰ পৰা মূৰটো উলিয়াই দিলে and gave the ticket collector a wide grin। আৰু সেই টিকেট কালেক্টৰজনে যিজনে তাৰমানে টিচি বা টিকেট লৈ আছিলে তেওঁলৈ এটা খুব ডাঙৰকৈ হাঁহি দেখুৱাই দিলে ঠিক আছে। The poor man was taken aback। আৰু সেই বেচেৰা টিকেট কালেক্টৰজন মানুহজনে কি হৈছিলে খুব টেকিন এবেক মানে চব ছাৰপ্ৰাইজ হৈ গৈছিল কনফিউজ হৈছিল ছাৰপ্ৰাইজ বিস্মিত হৈ গৈছিল বিস্ময়কৰভাৱে মানে যেতিয়া দাঁতকেইটা সি উলিয়াই হাঁহি দিলে তেওঁ মানে হঠাতে ছাৰপ্ৰাইজ হৈ পিছ হুকি গৈছিলে। But with great presence of mind and much to grandfather's annoyance he said, "Sir, you have a dog with you. You will have to pay for it accordingly." কিন্তু তেওঁৰ কি আছিল উইথ গ্ৰেট প্ৰেজেঞ্চ অফ মাইণ্ড তেওঁৰ যথেষ্ট উপস্থিত বুদ্ধি আছিল টিকেট কালেক্টৰজনৰ আৰু ককা দেউতাকক মানে বিৰক্তি কৰিবৰ কাৰণেই তেওঁ ক'লে কি বুলি ক'লে ছাৰ মহাশয় ইউ হেভ এ ডগ উইথ ইউ আপোনাৰ লগত এটা কুকুৰ আছে ইউ উইল হেভ টু পে ফৰ ইট একৰ্ডিং আৰু ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব পে কৰিব লাগিব কুকুৰটোৰ কাৰণে এক্সট্ৰাকৈ পে কৰিব লাগিব অৰ্থাৎ মানে কি ৰেলৱে প্লেটফৰ্মত বা ৰেলৱেত মানে ডগ এলাউ কৰা হোৱা নাছিল সেইকাৰণে তাৰমানে তেওঁ ককা দেউতাকক সেই সময়ত উপস্থিত বুদ্ধি আহিলে নাই আৰু ককা দেউতাকক বিৰক্তি কৰিবৰ কাৰণে ক'লে যে আপোনাৰ লগত এটা কুকুৰ আছে আৰু আপুনি ইয়াৰ কাৰণে এক্সট্ৰাকৈ পে কৰিব লাগিব কুকুৰ যিটো এলাউ নাই যদি আনে পে কৰিব লাগিব ঠিক আছে। So in vain
Did grandfather take Toto out of the bag? In vain did he try to prove that a monkey did not qualify as a dog or even as a quadruped. Toto was classified a dog by the ticket collector, and 3 rupees was the sum handed over as his fare. So in vain mean মানে ব্যৰ্থতা মানে ব্যৰ্থ হোৱা তাৰ মানে ব্যৰ্থ চেষ্টা এটা কৰিলে ককাক দেউতাকে যে ব্যৰ্থতাভাৱে ক'লে যে কোনো যে কি কৰিলে ককা দেউতাকে বেগটোৰ পৰা টটোক উলিয়াই দেখালে in vain did he try to prove আৰু সি মানে তেওঁ মানে কি কৰিলে এটো এটা মানে প্ৰচেষ্টা কৰিলে তেওঁক প্ৰমাণ কৰিবলৈ যে মাংকিটো আমি কুকুৰৰ শ্ৰেণীকৰণ কৰিব নোৱাৰো কুকুৰ হিচাপে শ্ৰেণীকৰণ কৰিব নোৱাৰো সেইটো এটা ব্যৰ্থ প্ৰচেষ্টা তেওঁ চলালে আৰু ইভেন এজ এ কোৱাড্ৰেপ্ট আৰু কোৱাড্ৰেপ্ট মানে কি ফ'ৰ ফুটেড এনিমেল চাৰিঠেঙীয়া জন্তুবিলাকক কোৱাড্ৰেপ্ট বুলি কোৱা হয় যে আনকেইটা মানে মাংকিক চাৰিঠেঙীয়া জন্তুৰ ভিতৰতো নপৰে সেইটো তেওঁ প্ৰমাণ কৰিবলৈ ব্যৰ্থ প্ৰচেষ্টা কৰিলে Toto was classified a dog by the ticket collector, and 3 rupees was the sum handed over as his fare. কিন্তু টিকেট কালেক্টৰৰ দ্বাৰা টোটোক এটা কুকুৰ হিচাপে শ্ৰেণীকৰণ কৰা হ'ল ক্লাছিফাইড মানে তাক কুকুৰ হিচাপে ভবা হ'ল কুকুৰ হিচাপে শ্ৰেণীকৰণ কৰা হ'ল and 3 rupees was the sum handed over as his fare আৰু তাৰ কাৰণে কুকুৰৰ এক্সট্ৰা ভাড়া হিচাপে তাৰ কাৰণে কিমান এক্সট্ৰাকে 3 টকা দিবলগীয়া হ'ল okay so then grandfather just to get his own bag took from his pocket our pet tortoise and said what must I pay for this since you chose for all animals তাৰ পিছত ককা দেউতাৰ যেহেতু মাংকিক কুকুৰ হিচাপে শ্ৰেণীকৰণ কৰাৰ কাৰণে টিকেট কালেক্টৰজনৰ ওপৰত খং উঠি আছিল সেই কাৰণে তেওঁ মানে কি কৰিলে নিজৰ পকেটৰ পৰা তেওঁলোকৰ যেটো পোহনীয়া কাছটো আছিল টৰ্টইজটো আছিল সেইটো উলিয়াই পেলাই দেখুৱাই ক'লে what must I pay for this since you chose for all animals যে মই ইয়াৰ কাৰণে এটা কিমান দিব লাগিব যেহেতু আপুনি সকলোবোৰ জন্তুৰ কাৰণে কি কৰিছে পইচা বিচাৰিছে চাৰ্জ কৰিছে সো ইয়াৰ কাৰণে মই কিমান পইচা দিব লাগিব বুলি ককাকে খুব মানে খঙত ক'লে The ticket collector looked closely at the tortoise, prodded it with his forefinger, gave grandfather a pleased and triumphant look and said, No choice, it is not a dog. Ticket collector jane tortoise to kila khub usor pra sale, prodded with his forefinger, nijo angulire murot mane tar tukuriaile. Gave grandfather a pleased and triumphant look, ar তেওঁ ফলে অকমান মানে এনেকে চাই পেলাই ক'লে যে no charge, it is not a dog. এতে কোনো ধৰণৰ চাৰ্জ নালাগে কাৰণ এটো কুকুৰ নহয় সেই বুলি ক'লে সো ছাত্ৰ ছাত্ৰীসকল আজি আমি ভিডিঅ'ত এইখিনিলৈকে আলোচনা কৰিলো আৰু নেক্সট মানে আমি ইয়াৰ পৰৱৰ্তী অংশখিনি আলোচনা কৰিম ঠিক আছে এতিয়া আজি আমি এই পেৰাগ্ৰাফ কেখিনত থকা কেইটামান গুৰুত্বপূৰ্ণ শব্দৰ অৰ্থলৈ এবাৰ চাওঁ আহাচোন canvas means a strong rough unbleached cloth মানে এক প্ৰকাৰৰ ডাঠ কাপোৰ Then abode means a place of residence মানে কি থকা ঠাই straw means dried stalks of grain বা খেৰ তাৰপিছত onlookers means a non-participating observer or spectator দৰ্শক বা নিৰীক্ষক যি দূৰৰ পৰাই মানে ৰৈ চাই থাকে Turnstile means a mechanical gate allowing only one person at a time to pass through. তাৰমানে এবাৰত এজন ব্যক্তি পাৰ হ'ব পৰা ঘূৰণ জপনা Then grin means smile broadly মিছিকিয়া হাঁহি দিয়া বা খুব ডাঙৰকৈ হাঁহি দিয়া ঠিক আছে Then taken aback means confused or surprised মানে বিস্ময় উপজা বিস্ময় হোৱা Annoyance means irritation বা বিৰক্তি হোৱা In vain means to no purpose profitless frustrated মানে কোনো ধৰণৰ উদ্দেশ্যহীনভাৱে যে কোনো লাভ নাই মানে খুব frustrated হৈ যিবোৰ কয় হেতু in vain বুলি কোৱা হয় Then quadruped means an animal which has 4 feet অৰ্থাৎ চাৰিঠেঙীয়া জন্তু মানে যিবোৰ জন্তু চাৰিটা ঠেং থাকে সেইবিলাকক quadruped বুলি কোৱা হয় ঠিক আছে Then prodded means poked with a finger তাৰমানে আঙুলিৰে খুচ মাৰি দিয়া এইটা শব্দ আজি আমি আলোচনা কৰা এই প্যাৰাগ্ৰাফখিনিত পাইছিলো তোমালোকে এইখিনি পাৰিলে নোট ডাউন কৰি লবা ঠিক আছে সো ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅটো ইমানতে সামৰণি মাৰিলো নেক্সট ভিডিঅত আমি দ্য এডভেঞ্চাৰ্ছ অফ টোটোৰ অভিযানৰ পৰৱৰ্তী অংশখিনি আলোচনা কৰিম টিল দেন থ্যাংক ইউ সো মাচ টু অল এণ্ড টেক কেয়াৰ